দৰঙৰ ৰৌমাৰী শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত ষষ্ঠ বাৰ্ষিক ধৰ্মালোচনা সভা সম্পন্ন। দৰং জিলাৰ মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰলুইতৰ চৰচাপৰিত যুগ যুগ ধৰি বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ধৰ্মীয় উপাসনাস্থলী শতিকা পুৰণি শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত 17, 18 আৰু 19 ফেব্ৰুৱাৰী তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ষষ্ঠ বাৰ্ষিক ধৰ্মালোচনা সভা উদযাপন কৰা হয়। তদুপলক্ষে প্ৰথম দুদিনৰ বিভিন্ন কাৰ্যসূচীৰ অন্তত আজি তৃতীয় তথা অন্তিম দিনা অনুষ্ঠিত হয় এখনি মুকলি ধৰ্মালোচনা সভা। হাজৰিকাপাৰা সাহিত্য সভাৰ সভাপতি হৰেশ্বৰ চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন উদ্বোধন কৰে গৰুসুঁতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ধৰ্মকান্ত নাথে। উদযাপন সমিতিৰ সভাপতি শিৱপ্ৰসাদ শৰ্মাৰ এটি মংগলাচৰণেৰে শুভাৰম্ভণি হোৱা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে নেশ্যন এনিৰ এংকৰ হেড ডাবুৰ নাৰায়ণ কোঁৱৰে। সভাখনত ভাৰতীয় জনতা পাৰ্টীৰ দৰং জিলা সমিতিৰ সভাপতি মুকুন্দ ডেকা, মঙলদৈৰ বিশিষ্ট ব্যৱসায়ী গৌতম সাহা, বাইহাটা চাৰিআলিৰ বিশিষ্ট ভাগৱতী পবিত্ৰপ্ৰাণ দেৱ শৰ্মা, দৰং জিলা বিজেপিৰ উপসভাপতি চন্দন শইকীয়া প্ৰমুখ্যে কেইবাগৰাকী ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সভাত আৰম্ভণিতে স্থানীয় শিল্পীবৃন্দৰ দ্বাৰা পৰিৱেশিত এটি সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা সভাখনত বৃহত্তৰ ৰৌমাৰী অঞ্চলৰ সহস্ৰাধিক লোক উপস্থিত থাকে। উল্লেখ্য যে ৰাতিপুৱা পৰিৱেশ নিকাকৰণ, ভাগৱত পাঠ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰাৰ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ, আমাৰ এই মন্দিৰটোৰ বিষয়ে আপুনি জানিব বিচাৰিছে। এই মন্দিৰটো আচলতে আমাৰ প্ৰায় আমি জনাত 200 বছৰ পুৰণি। এই মন্দিৰটোত খিলঞ্জীয় আমাৰ অসমীয়া খেতিয়কসকলে তেওঁলোকৰ কষ্টাৰ্জিত ধনেৰে এই মন্দিৰটো নিৰ্মাণ কৰা হৈছে আৰু আমাৰ আশে পাশে থকা বিভিন্ন ব্যক্তিসকলে এই মন্দিৰটোৰ নিৰ্মাণৰ ক্ষেত্ৰত কিছু বৰঙণি যোগাইছে। সেই বৰঙণি লৈ আমি এই ৰাইজে এই মন্দিৰটো নিৰ্মাণ কৰিছোঁ। এই মন্দিৰটো আচলতে এই চৰাঞ্চলৰ ভিতৰতে অন্যতম মন্দিৰ। আমি খিলঞ্জীয়া লোকসকলে ইয়াৰ সিফালৰ পৰা আমাৰ আমি যি নেকি বাংলাদেশী বুলি কওঁ, সেই লোকসকল আছে আৰু আমাৰ এইখিনি থলুৱা খেতিয়ক। আমি এই মন্দিৰটোৰ আজি 6 বছৰ ধৰি এই প্ৰতিষ্ঠা দিৱস আমি পালন কৰি আহিছোঁ। এইবাৰ 6ষ্ঠ বৰ্ষৰ প্ৰতিষ্ঠা দিৱস। ইয়াতে বিভিন্ন অনুষ্ঠান আমি সামৰি লৈছোঁ। গছপুলি ৰোপণ, শোভাযাত্ৰা, ভাগৱত পাঠ, ভাগৱত শোভাযাত্ৰা, আৰু পিছত এতিয়া আজি আমাৰ মুকলি সভা চলি আছে। মুকলি সভাত ডাবু নাৰায়ণ কোঁৱৰকে ধৰি বিশিষ্ট ব্যক্তিসকলক আমাৰ আমন্ত্ৰণ কৰিছিলোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোক আহি যথাসময়ত উপস্থিত হৈছে। এতিয়া মিটিং চলি আছে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মুকুন্দ শইকীয়াদেৱ আহিছিলে, মুকুন্দ ডেকাদেৱ আহিছিলে। তেখেতেও আহি আমাক সাৰুৱা ভাষণ প্ৰদান কৰিলে। এতিয়া আমাৰ হেৰি চলি আছে আৰু আজি ৰাতিলৈকে দুযোৰা আমাৰ পাল নাম, চিপাঝাৰৰ পৰা এযোৰা আৰু আমাৰ কামৰূপৰ পৰা এতিয়া আমি সেই নাম উপভোগ কৰিম বুলি অধীৰ অপেক্ষাৰে ৰৈ আছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।